ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য দুৰ্ভাগ্যজনক আৰু এনেকুৱা ধৰণৰ কথা বতৰা কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ যিগৰাকীয়ে শিৱসাগৰকো প্ৰতিনিধিত্ব কৰে সেইগৰাকী ব্যক্তিৰ উপস্থিতিত শিৱসাগৰক ধুবুৰী বনাম বুলি ক'বলৈ দুঃসাহস কৰা ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব আৰু প্ৰত্যেকগৰাকী জনসাধাৰণে এতিয়া সমগ্ৰ উজনি অসম উত্তপ্ত হৈ আছে তেখেতৰ মন্তব্যৰ ফলত আৰু এনেকুৱা ধৰণৰ মন্তব্যই য'ত সামাজিক বাতাবৰণ বিঘ্নিত কৰাৰ সম্ভাৱনা থাকে এনেকুৱা বাতাবৰণৰ সৃষ্টি নকৰাকৈ তেনেকুৱা বক্তব্য দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ আৰু এনেকুৱা ধৰণৰ দুঃসাহস যাতে কোনেও নকৰে উজনিৰ প্ৰতিৰোধ ক্ষমতা যদি চাব খুজিছে আমাক যদি প্ৰত্যাহ্বান জনাব খুজিছে সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থাকিব লাগিব ৰেজাউল কৰিম চৰকাৰ নিচিনা ব্যক্তি যিগৰাকী লিগেচি যি NRC পাইলট প্ৰজেক্টৰ কাম বন্ধ কৰি দিছিল হিংসাত্মক আন্দোলনৰ যোগেদি য'ৰ পৰা তেওঁ আহিছে তেওঁৰ দৰে ব্যক্তিৰ মুখত তেনেকুৱা বক্তব্যই ওলাব কিন্তু সেই বক্তব্যৰ সময়ত তাত হাততালি মাৰি থকা মানুহবোৰ কোন সেই হাততালি মাৰি থকা মানুহবিলাকে যি সময়ত উচ্ছেদৰ বিৰোধিতা কৰে য'ত আমাৰ বনাঞ্চল সত্ৰৰ ভূমি উচ্ছেদ কৰিলেও যিসকল লোকে বিৰোধিতা কৰে যিসকল লোকে অবৈধ বিদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হয় এইবিলাক মানুহৰ পৰা ইয়াতকৈ বেছি আশা কৰিব লগা নাই কিন্তু এটা কথা আমি স্পষ্টকৈ কৈ দিব খোজোঁ কোনো কাৰণত তেওঁলোকে যি বৰ অসমৰ ধাৰণাই নলওক কিয় সেইখন বৰ অসমত এনেকুৱা ধৰণৰ কথা বতৰা নচলিব কোনো ৰাজনৈতিক দলৰ প্ৰৰোচনাত কোনো এনেকুৱা ধৰণৰ নেতা হঠাতে আহি পেলাই ৰাজনৈতিক দলত সৃষ্টি হৈ ৰাজনৈতিক দলত তেওঁ সদস্যপদ গ্ৰহণ কৰি এনেকুৱা ধৰণৰ বক্তব্যই জনসাধাৰণক বিভ্ৰান্ত নকৰিবলৈ সকীয়াই দিছোঁ।